Hello friends, welcome to my YouTube channel Hatim Ali's Life. तो बंधुসকল আজি খেতিত হার হিসিবৰ কাৰণে আহিলো তো চলি 81 টেন জলকীয়াৰ খেতিত জলকীয়াৰ গছখিনি বহুত ধুনিয়া হৈছে যথেষ্ট পৰিমাণে ফলন আহিছে ইফালে পানী দিয়াৰ ব্যৱস্থা কৰা হৈ আছে পাইপ একদম পুৰা লগাই দিয়া হৈছে ডেলিভাৰী পাইপখিনি তো কথা হল কি খেতিটোত আজি ধৰক হার আৰু দানা ইয়াত ধৰক আপোনালোকে চাব পাৰিছে ফৰাডন 3G तार पिছত এয়া সয়েল লগতে আছে DAP तार पिছত 98 दाना এইখিনি মিক্স কৰা হৈ আছে বায়ো গোল্ড এবিলাক তাৰমানে খেতিত দিবৰ কাৰণে প্ৰস্তুতি লোৱা হৈ আছে মিক্স হৈ আছে চাওক এই দানাখিনি অলৰেডি 1 বিঘা মাটিৰ কাৰণে দামটো অলপ বেছি হলো তাৰমানে কি দানাখিনি আমি যদি খেতিত দিব পাৰো লগতে আপোনালোকে কি কৰিব বিঘাই প্ৰতি যদি 5 ৰ পৰা 10 কিলো আপোনালোকে ম্যাগনেসিয়াম দিব পাৰে এয়া ফৰাডন মিক্স কৰি দিয়া হৈ আছে সাৰৰ লগত তাৰমানে গছৰ গুৰিত হিপাত তাৰমানে কি হয় কেঁচু বিলাকে হিপাত মেৰাই থাকে আৰু গছখিনি মৰি যায় তাৰ কাৰণে ফৰাডন দিয়া হৈ আছে 2 কিলো 2 কিলোৰ ফৰাডন এটা মিক্স হ'ব আৰু জলকীয়া খেতিত ম্যাগনেসিয়াম ক্যালসিয়াম এনেকুৱা ধৰণৰ দানা যদি দিব পাৰে এক সবখিনি দানা কিন্তু মিক্স কৰা হ'ল এতিয়া ৰেডি হ'ব চাওক গছত ফলনবিলাক একদম ধুনিয়াকৈ লাগিছে পুৰা চিকচিকিয়া হৈ আছে যেতিয়া গছত ফলন লাগিব তেতিয়া পাত দেখা নাযাব কেৱল ফলনহে দেখা পোৱা যাব এতিয়া খেতিত হিচিবৰ কাৰণে প্ৰস্তুতি লৈ আছে এতিয়া ভৰাব আৰু হিচিব ধুনিয়াকৈ মিক্স কৰিব লাগিব ফৰাডন আৰু হাড় দানা যাতে ভালদৰে মিক্স হয় হাড় গুয়েলি যেতিয়া পানীটো গছৰ গুৰিত গৈ পাব তেতিয়া কেঁচু দুটা এটা থাকিলেও সেই কেঁচুৱে খাব খোৱাৰ লগে লগে তাৰ মানে মৰি যাব কেঁচুৱে কিন্তু আমাৰ খেতি বাতিত বহুত ক্ষতি কৰা দেখা পোৱা যায় তাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা হাতত লৈছে খেতিয়কে তো বন্ধুসকল আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব তো খেতিওতো খেতিও হয় কিন্তু কথা হল আমাৰ খাৰপিটিয়া বেছিমাৰীৰ যিবিলাক সবজি আছে এইবিলাক সবজি কিন্তু আপোনালোকৰ লগত আপোনালোকৰ যেটো সবজি হেবিলাকৰ লগত নিমিলিব উন্নত ধৰণৰ আমাৰ মানুহখিনিয়ে তাৰ মানে কি হয় আমাৰ এইবিলাক অসমীয়া মানুহে কিন্তু অকমান খেতিত টকা খটাওতে কিন্তু ভয় নকৰে তো গোবৰ সাৰ দিয়া হৈছে ঠিকে খেতি ভালেই হৈছে তথাপিও যে হাড় দানা এইবিলাক হিচা হৈ আছে তো আপোনালোকে এই পদ্ধতি মতে খেতি কৰক সফল হোক তাৰে কামনা কৰিলো কেনেকৈ দিব লাগে আপোনালোকে নিশ্চয় চাব পাৰিছে তো পাতত কোনো ধৰণৰ বেমাৰ নাই কেঁচুৰী বেমাৰ যি আছিল হেতু নোহোৱা হৈছে ধুনিয়া হৈছে তাৰমানে এইবিলাক মিলাই দিয়া হল কাৰণ এই গছ দুটা টাকে এনেকৈ মৰি আছে তাৰ কাৰণে এনেকৈ ব্যৱস্থা হাতত লোৱা হৈছে এই গছৰ গুৰিটো তাৰমানে কেঁচু আছে কেঁচু একদম পুৰা মাটিত তাৰমানে
শিপাৰ লগত পুৰা মেৰাই আছে তাৰ কাৰণে গছটো এনেকুৱা ধৰণৰ মৰি আছে তাৰ কাৰণে এনেকুৱা ধৰণৰ সাৰৰ আৰু দানাৰ ব্যৱস্থা কৰা হৈছে বন্ধুসকল আশা কৰোঁ মোৰ ভিডিঅ' চাই আপোনালোকৰ নিশ্চয় ভাল লাগিছে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ লগত মেম্বাৰশ্বিপ কৰক সোনকালে সাবস্ক্ৰাইব কৰক বেল ঘণ্টিটো বজাই দিয়ক যিমান বাৰ মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক আপোনালোকৰ লগতে যাতে আপোনালোকৰ বন্ধু বান্ধৱী এনেকৈ খেতি বাতি কৰাৰ কাৰণে প্ৰস্তুতি লয় তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম ধন্যবাদ